অবসৰী কৃতি শিক্ষক মনোহৰ বৰ্মাক সম্বৰ্ধনা। নলবাৰী জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনে জনায় সম্বৰ্ধনা। সম্বৰ্ধনা গ্ৰহণ কৰি আবেগিক হৈ পৰিল বিশিষ্ট মীনপালক মনোহৰ বৰ্মা। কষ্ট কৰি নলবাৰী জিলাত বহু যুৱকক স্বাৱলম্বী কৰাৰ অভিনন্দন জনাইছো। মই আনন্দিত দুখত কৈছো। নলবাৰী জিলাৰ এগৰাকী আদৰ্শ মীনপালক, প্ৰবীণ সমাজকৰ্মী তথা অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক মনোহৰ বৰ্মাক বুধবাৰে তেওঁৰ বাসগৃহত নলবাৰী জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনে সম্বৰ্ধনা জ্ঞাপন কৰে। নলবাৰী জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সম্পাদক প্ৰিয়নাথ বৰ্মনে আধৰা অনুষ্ঠানটোত সভাপতিত্ব কৰে সন্মিলনৰ সভাপতি অমূল্য প্ৰসাদ দাসে। অনুষ্ঠানটোত উপস্থিত থাকে অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য কেশৱ ডেকা, সন্মিলনৰ নলবাৰী জিলাৰ উপসভাপতি দক্ষৰাম বৰ্মন, কাৰ্যনিৰ্বাহক সদস্য উত্তম ভাগৱতী, তিলকেশ্বৰ শৰ্মা, ভৱেন্দ্ৰনাথ মেধি, পানী নাৰায়ণ কোঁৱৰ, কুমুদ তালুকদাৰকে ধৰি বহু কেইজন স্থানীয় ব্যক্তি। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। কষ্ট কৰি নলবাৰী জিলাত বহু যুৱকক স্বাৱলম্বী কৰাৰ অভিনন্দন জনাইছো। মই আনন্দিত দুখত কৈছো। আজি বহুতেই জীৱিকা লাভ কৰিছে মোৰ পৰা। মই অক্লান্ত পৰিশ্ৰম কৰিছো। মাটি আনি ঘৰত মাছ বনাই কেনেকৈ কৰিব লাগে, মাছ কেনেকৈ পুহিব লাগে মই শিকাইছো। বহু ছাত্ৰক ঘৰে ঘৰে গৈ মই কেনেকৈ পঢ়িব লাগে পঢ়াৰ নিয়মবোৰ কৈ দিছিলোঁ। কিন্তু মই আজি এই সন্মিলনে যিটো সম্মান জনাইছে তাৰ আনন্দিত। এইকাৰণে কৈছোঁ সাংবাদিক আমাৰ ৰমন ঘৰতে মোৰ আজি প্ৰায় 20 বছৰ আগৰ পৰা তেখেতৰ লগত মোৰ ঘনিষ্ঠ সম্পৰ্ক। তেখেতে মোৰ জীৱনৰ এটা অৰিহণা যোগাইছে। বহু কাম কৰাৰ কাৰণে তেখেতে মোক গোটাংগনি জনাইছে। বাতৰি কাকত বছৰত এবাৰ হ'লেও তেখেতে মোৰ খবৰ হয়, মোৰ লগত সদায় যোগাযোগ ৰাখে। তেখেতক মই আন্তৰিকতা জ্ঞাপন কৰিছোঁ। আমাৰ সাংবাদিক এজন আছে, মই তেওঁলোকক জনাইছোঁ। গতিকে মই আচলতে মানুহ সৎ পথে নিয়াৰ কাৰণেই মই আগবঢ়াই তেওঁলোকক দিয়া পৰামৰ্শ দিছোঁ। মোৰ বন্ধু এজন আছিল, আমাৰ ভগৱান দাস বুলি, আমাৰ গাঁৱত মদ নিবাৰণৰ কাৰণে মই যথেষ্ট চেষ্টা কৰিছিলোঁ। মদ খোৱা মানুহ পেচাব কৰি খুৱাইছিলোঁ। গতিকে এই এটা মোৰ প্ৰথম পদক্ষেপ। গতিকে মানুহ বেয়া দেখিলে মই এখন আশ্ৰমত গীতাবাদী মই বাবাৰ লগত থাকি প্ৰাণায়াম শিকিছিলোঁ। ছাত্ৰ ছাত্ৰীক মই যোগাসন শিকাইছিলোঁ। মানে বিনামূলীয়া মই প্ৰশিক্ষণ দিছিলোঁ। মই এজন মানুহ মাতিছিলোঁ, তেখেত থাকি মোৰ ইয়াত আমাৰ নেহৰু কেন্দ্ৰৰ 40জন যুৱকক প্ৰশিক্ষণ দিছিল। ইয়াতে মোৰ ঘৰত থাকিছিল। আমাৰ গাঁওবাসীয়ে মোৰ ঘৰত থকাৰ কাৰণে বহুতে আপত্তি কৰিছিল। মই কিবা পইচা ল'ব পৰা নাছিলোঁ। তেওঁলোকে নেহৰু যুৱ কেন্দ্ৰৰ 40জন যুৱকক 15 দিন থাকি ইয়াত মোৰ বিচনা এৰি দিছিলোঁ। বিচনা এৰি দিও থাকিব দিছিলোঁ তেনেবিলাকো। আৰু তেওঁলোকৰ যিটো আদৰ্শ, সেই 40জন যুৱকে যি স্বাৱলম্বী, মোৰ এটা মনত আনন্দ পাওঁ। যি এই 40জন যুৱকে যে স্বাৱলম্বী, তাৰপিছত মই যোগ সাধন শিকাই বহু ৰূপীয়া মানুহ কৈছিলোঁ যে তোমালোকে যোগ সাধন কৰা, প্ৰাণায়াম কৰা, ব্যায়াম কৰা। মই ছাত্ৰ ছাত্ৰীক মানুহে বিদ্যালয়ত ৰবিবাৰে যোগ সাধন শিকাইছিলোঁ। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।